নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছো ছাৰ বাইদেউসকল আমাৰ প্ৰতিখন প্ৰাথমিক বিদ্যালয় আৰু প্ৰতিখন কম্পোজিট বিদ্যালয় য'ত এই প্ৰাথমিক বিদ্যালয় সংযুক্ত হৈ আছে সেই বিদ্যালয়বিলাকৰ কাৰণে এটি বিশেষ ব্যৱস্থা কৰা হৈছে বা বিশেষ ট্ৰেইনিংৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে হেতু হৈছে TARL টিচিং এট দা ৰাইট লেভেল এই ট্ৰেইনিংটো বিশেষকৈ তৃতীয় চতুৰ্থ আৰু পঞ্চম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি প্ৰস্তুত কৰা হৈছে আৰু এই TARL ৰ কাৰণে আমি ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটি বিশেষ এছেছমেন্ট ল'ব লাগে আৰু এই এছেছমেন্টটো লোৱাৰ পিছত আমি তেওঁলোকক সঠিক স্তৰত শিক্ষা প্ৰদান কৰিব লাগে এছেছমেন্টটোক বোলা হয় বেসলাইন এছেছমেন্ট তিনিটা এছেছমেন্ট থাকিব আপোনাৰ এটা হৈছে বেসলাইন এছেছমেন্ট এটা হৈছে ইনলাইন এছেছমেন্ট আৰু এটা হৈছে মিড লাইন এছেছমেন্ট আপুনি এই এছেছমেন্টটো যেতিয়া ল'ব লোৱাৰ পিছত আপুনি সেই তথ্যখিনি কি কৰিব লাগিব আমাৰ শিক্ষা হেতু এপ্লিকেশনত এন্ট্ৰি কৰিব লাগিব আজিৰ ভিডিওটোৰ জৰিয়তে প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰুসকলে বেসলাইন এছেছমেন্ট লোৱাৰ পিছত সেই এছেছমেন্টটোৰ ৰিজাল্টখিনি কেনেকুৱা ধৰণে শিক্ষা হেতু এপ্লিকেশনত এন্ট্ৰি কৰিব সেই কথাখিনি কবৰ কাৰণে চেষ্টা কৰিম আমি 3 মাহৰ কাৰণে এই এছেছমেন্টটো ল'ব লাগিব ইতিমধ্যে 2 মাহ আগতে যেহেতু ট্ৰেইনিং সমাপ্ত হৈছে 2 মাহ আগৰ পৰাই প্ৰচেছটো আৰম্ভ হৈছে আপোনালোকে নিশ্চয় কামখিনি কৰিছে বা কৰা নাই যদিও কামখিনি হয়তো কৰিছে কিন্তু এন্ট্ৰিটো কৰা নাই এন্ট্ৰিটো এটা কৰিব লাগিব আপোনালোকে আগৰ পৰাই নিৰ্দেশনা আছিল তথাপিও শিক্ষা হেতু এপ্লিকেশনত এটা নতুনকৈ ব্যৱস্থাটো যেটো সংযোগ কৰি দিয়া হৈছে আপোনালোকে বেসলাইন এন্ট্ৰিটো কৰিব লাগিব বেসলাইন এন্ট্ৰিটো কেনেকুৱা ধৰণে কৰিব তাৰ কাৰণে যেতিয়া আপুনি শিক্ষা হেতু এপ্লিকেশনটো যাব তাত TARL বুলি এটা অপচন পাব TARL অপচনটোত ক্লিক কৰাৰ পিছত আপুনি তাত বেসলাইন এছেছমেন্টৰ তথ্যখিনি ভৰাব লাগিব আহকচোন আমি শিক্ষা হেতু পোৰ্টেললৈকে যাও আৰু তাত প্ৰ্যাকটিক্যালি কেনেকুৱা ধৰণে বেসলাইন এছেছমেন্ট কৰিব লাগিব এই কথাখিনি জানিবৰ কাৰণে চেষ্টা কৰো ছাৰবেদসকল পোনপ্ৰথমতে আপোনালোকৰ মোবাইলত শিক্ষা হেতু এপ্লিকেশনটো ইনষ্টল কৰি ল'ব লাগিব এপ্লিকেশনটো ইনষ্টল কৰাৰ পিছত আপোনালোকে এপ্লিকেশনটো লগইন কৰিব লাগিব আৰু যে লগইন কৰিব তাত তলৰ ফালে চাওক TARL বুলি এটা অপচন পাব এতিয়া আপোনালোকে এই TARL অপচনটোত ক্লিক কৰিব লাগিব TARL অপচনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা ধৰণৰ এখন মেনু ওলাব য'ত ৰিফ্ৰেছ এনৰোলমেন্ট গেট এছেছমেন্ট বেসলাইন এছেছমেন্ট বুলি পাব আৰু একেবাৰে ওপৰত এই চিনটো দেখা পাব পোন প্ৰথমতে আপোনালোকে এই চিনটোত ক্লিক কৰি আপোনালোকে কি কৰিব লাগিব এইটো ৰিফ্ৰেছ কৰি ল'ব লাগিব অৰ্থাৎ এই যেটো চিন আছে এই চিনটোত প্ৰথমতে আপোনালোকে ক্লিক কৰিব লাগিব তাৰ পিছত আপোনালোকে ক্লিক কৰিব লাগিব এই যেটো বেসলাইন এছেছমেন্ট বুলি অপচন আছে এই বেসলাইন এছেছমেন্ট বুলি থকা অপচনটোত আপোনালোকে ক্লিক কৰিব লাগিব যেতিয়া আপুনি বেসলাইন এছেছমেন্টত ক্লিক কৰিব আপোনালোকৰ এই স্ক্ৰিনখন আহিব আৰু প্ৰথমতে আপোনালোকৰ ক্লাস 3 দেখা পাব অৰ্থাৎ ক্লাস 3 ষ্টুডেন্টৰ সংখ্যা প্ৰথমতে আহিব ইয়াতে দুটা অপচন থাকিব টোটাল এনৰোল ষ্টুডেন্টস অৰ্থাৎ আপোনালোকৰ বিদ্যালয়ত সেই নিৰ্দিষ্ট ক্লাছটোত অৰ্থাৎ ক্লাস 3 কিমানজন ষ্টুডেন্ট আছে এইটো তলত টোটাল টেস্টেড ষ্টুডেন্টস অৰ্থাৎ 3 জন ষ্টুডেন্টৰ ভিতৰত বা যিমানজন ষ্টুডেন্ট আছে তাৰ ভিতৰত কিমানজন টেষ্ট কৰিব ইয়াত 0 বুলি আহিব আৰু 0টো আপুনি কি কৰিব লাগিব কেইজন ষ্টুডেন্ট টেষ্ট কৰিছে সেই সংখ্যাটো দিব লাগিব ধৰা হল 3 জনৰ যদি 3 জনে টেষ্ট কৰে তেতিয়া হলে 3 দিব 3 জনৰ যদি এজন টেষ্ট কৰে এজন দিব 3 জনৰ যদি দুজন টেষ্ট কৰে দুজন দিব কিন্তু 3তকৈ বেছি হ'ব নোৱাৰিব অৰ্থাৎ টোটাল যেটো টোটাল এনৰোলমেন্টতকৈ টোটাল টেষ্টেড ষ্টুডেন্ট কি হ'ব নোৱাৰিব বেছি হ'ব নোৱাৰিব ইয়াতে সংখ্যাটো ভৰোৱাৰ পিছত আপুনি গোট এই যেটা সংখ্যাটো ভৰাই দিয়াৰ লগে লগে তলত এখন নতুন স্ক্ৰিন ওলাব আপোনালোকৰ এই স্ক্ৰিনখন ওলাব এই স্ক্ৰিনখনত চাওক এতিয়া কি আহিব ইয়াতে প্ৰথমতে ল্যাঙ্গুৱেজ এছেছমেন্ট বুলি আহিব আমি সকলোৱে জানো ল্যাঙ্গুৱেজ এছেছমেন্টৰ ক্ষেত্ৰত আমাৰ এই 5টা ক্ৰাইটেৰিয়া ধৰি দিয়া হৈছিল প্ৰথমটো হৈছে বিগিনাৰ 2 নম্বৰটো হৈছে লেটাৰ 3 নম্বৰটো হৈছে ওয়াৰ্ড 4 নম্বৰটো হৈছে প্যাৰাগ্ৰাফ আৰু 5 নম্বৰটো হৈছে ষ্টৰী এতিয়া আপোনাৰ যে ক্লাস 3 3 জন ষ্টুডেন্ট আছিল মই এই বিদ্যালয়খনৰ কথা ক'ব গৈছো 3 জন ষ্টুডেন্টৰ আপুনি ধৰা হল দুজনক যদি টেষ্ট কৰিছে টেষ্ট কৰিলে কোনজন ষ্টুডেন্টৰ কোনটো ক্যাটাগৰীত পৰিছে আপোনালোকে ইয়াতে দিব দিয়াৰ পিছত আপুনি কি কৰিব লাগিব নেক্সট কৰিব যদি আপোনাৰ ল্যাঙ্গুৱেজৰ ক্ষেত্ৰত এছেছমেন্ট কৰোতে সেই ছাত্ৰ বা ছাত্ৰীজন ষ্টৰীৰ লেভেলত পৰে
ষ্টৰী যেটো ষ্টেজ আছে এই ষ্টেজটোত পৰে তেতিয়া হলে তলত কি আহিব নতুনকে আন এটা কলম আহিব হেতু হৈছে বোনাস এতিয়া চাওক এয়া ক্লাস 3 ষ্টুডেন্ট বাকিখিনি আপোনালোকে ফিল আপ কৰিলে ধৰা হল ক্লাস 3 এই ষ্টুডেন্ট কেজনৰ এজন ষ্টুডেন্ট ষ্টৰীত আছে ষ্টৰীত পঢ়াৰ লগে লগে চাওক তলত আপোনালোকৰ বোনাস বুলি আহিব বোনাস মানে হৈছে আপোনালোকে জানে যেতিয়া পেৰাগ্ৰাফ এটা থাকে তাত দুটা কোৱেশ্চন থাকিব সেই কোৱেশ্চন দুটা যদি এনসাৰ দিব পাৰে তেতিয়া হলে হেতু বোনাস বুলি কোৱা হয় যদি তেও ষ্টুডেন্ট জন বোনাসটো দিব পাৰিছে উত্তৰটো দিব পাৰিছে তেলে বোনাসত 1 আহিব আৰু যদি উত্তৰটো দিব পৰা নাই তেতিয়া হলে বোনাসত 0 আহিব আৰু এইটো হোৱাৰ পিছত আপোনালোকে যাব লাগিব তলত আহিব গো টু এৰিথমেটিক এসেসমেন্ট ইয়াত ক্লিক কৰিব লাগিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ঠিক তেনেকুৱা ধৰণে আকৌ এই নিউমাৰেচিৰ ক্ষেত্ৰত যিখিনি কৰিবলগীয়া আছিল সেইখিনি আহিব নিউমাৰেচিটো যেহেতু পাঁচটা ষ্টেজ আছে পাঁচটা ষ্টেজ আপোনালোকে নিশ্চয় জানে বিগিনাৰ 1 to 9 10 to 99 তাৰ পিছত আপোনাৰ বিয়োগ আৰু হিফালে হৰণ গতিকে এই স্টেপ কেইটা পাৰ হোৱাৰ পিছত আপুনি কি কৰিব লাগিব তাৰ পিছত আহিব গো টু নেক্সট ক্লাস অৰ্থাৎ তৃতীয় শ্ৰেণীৰ কথাখিনি শেষ হ'ল এতিয়া নেক্সট ক্লাছলৈকে যাব লাগিব ঠিক সেইদৰে আগৰ প্ৰচিডিউৰ ব্যৱহাৰ কৰি আপুনি বাকি কেইটা ক্লাছো কৰিব লাগিব জাস্ট মই আপোনালোকক ক্লাছ কেইটা দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম তাও ক্লাস 4 আহিল ক্লাস 4 ত টোটাল ষ্টুডেন্ট আছে এনৰোল ষ্টুডেন্ট আছে 11 এই ষ্টুডেন্ট খিনি কিন্তু আপোনাৰ শিক্ষা হেতুৰ ষ্টুডেন্ট ডাটা মতে মিলিব তাৰ পিছত টোটাল টেস্টেড ষ্টুডেন্ট 0 এই টেস্টেড ষ্টুডেন্ট 0 মানে হৈছে এতিয়ালৈকে দিয়া নাই আপুনি আকৌ এই আগৰ ক্লাস 3 প্ৰচিডিউৰ মতে ইয়াত আপুনি কি কৰিব লাগিব এই কামখিনি কৰিব লাগিব এটো হোৱাৰ পিছত আপুনি যাব লাগিব ক্লাস 4 ৰ ক্ষেত্ৰত 5 ৰ ক্ষেত্ৰত যাব লাগিব হেখিনি কমপ্লিট হোৱাৰ পিছত এতিয়া চাওক আপুনি ক্লাস 5 লৈকে গল ক্লাস 5 ত 17 ষ্টুডেন্ট আছে টোটাল টেস্টেড ষ্টুডেন্ট ইয়াতে এতিয়ালৈকে দিয়া হোৱা নাই আপুনি কিমানজন টেস্ট কৰিছে এটো দিব এইখিনি হোৱাৰ পিছত এই আপুনি ল্যাঙ্গুৱেজ অ্যাসেসমেন্ট কৰিলে ল্যাঙ্গুৱেজ অ্যাসেসমেন্ট কৰাৰ পিছত এৰিথমেটিক অ্যাসেসমেন্ট কৰিলে এৰিথমেটিক অ্যাসেসমেন্ট কৰাৰ পিছত তলত আপোনালোকৰ চাওক ইয়াতে কি বুলি আহিব ফিনিশ বুলি আহিব যেতিয়া ফিনিশ অপচনটোত ক্লিক কৰিব ফিনিশ অপচনটোত ক্লিক কৰাৰ লগে লগে তথ্যখিনি সেভ হৈ যাব গতিকে একেবাৰে সিম্পল প্ৰসেস 2 মিনিট বা 3 মিনিটৰ কাম আপোনালোকে এনেকুৱা ধৰণে আপোনালোকৰ বিদ্যালয়ৰ বেসলাইন অ্যাসেসমেন্ট কৰিবৰ কাৰণে ছটা সাৰ্ভেটো সকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব ছটা সাৰ্ভেটো সকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব ছটা সাৰ্ভেটো সকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ-ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰো আপুনি যদি পোন প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশন প্ৰেছ কৰি থব